অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 13 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল দুখীয়া মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল দুখীয়া মানুহৰ কাৰণে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে 5খন আঁচনি। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত হৈ আছে তেন্তে এই 5খন আঁচনিত এতিয়াৰে পৰা আপোনালোকে কৰিব পাৰিব আবেদন। তো কোন 5খন আঁচনি এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে 1 ৰেচন কাৰ্ড 5 বেনিফিট। তো এখন ৰেচন কাৰ্ডৰ জৰিয়তে কিন্তু 5টাকৈ বেনিফিট লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো কি কি বেনিফিট এতিয়া আপোনালোকক বিতংভাৱে এটা এটাকৈ বুজাই দিছো, অনুগ্ৰহ কৰি চাই থাকিব। তো প্ৰথমে কোৱা হৈছে ফ্ৰী ৰেচন 5 kg পাৰ পাৰ্চন মান্থ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে প্ৰতি মাহতে কিন্তু 5 kgকৈ সম্পূৰ্ণ ফ্ৰী চাউল চৰকাৰৰ ফালৰ পৰা লাভ কৰে। তাৰপিছত দ্বিতীয় নম্বৰ সুবিধাটো হ'ল ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট আপ টু 5 লাখ। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে এতিয়াৰে পৰা আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত 1 বছৰৰ ভিতৰত 5 লাখ টকা পৰ্যন্ত সম্পূৰ্ণ ফ্ৰী চিকিৎসা লাভ কৰিব পাৰিব। তো তাৰপিছত 3 নম্বৰত কোৱা হৈছে ফ্ৰী লাইফ ইঞ্চুৰেঞ্চ। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ফ্ৰীতে লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব PMJJBY আৰু PMSBM আঁচনিৰ অধীনত। লগতে 4 নম্বৰত কোৱা হৈছে ফাইনেন্সিয়েল এছিষ্টেন্ট 1200 পাৰ মান্থ আণ্ডাৰ অৰুণোদয়। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহে এতিয়াৰে পৰা লাভ কৰিব অৰুণোদয় আঁচনি। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত এতিয়ালৈকে আবেদন কৰিব পৰা নাই তেন্তে আপোনালোকৰ কাৰণে আহি আছে সোণালী সুযোগ। অসম চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ আবেদন। তো এইখন আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে ছাবচিডি ফ্ৰী গেছ। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ছাবচিডি ফ্ৰী গেছৰ কাৰণেও কিন্তু কৰিব পাৰিব আবেদন PM উজ্জ্বলা যোজনাৰ অধীনত। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ যুৱক যুৱতীসকলৰ বাবে। তো যুৱক যুৱতীসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছো। তো ইয়াতে লিখা আছে যুৱ দক্ষতা বিকাশৰ বাবে বৃহৎ পদক্ষেপ। দেশৰ 500টা শিক্ষক প্ৰতিষ্ঠানে 1 কোটি যুৱক যুৱতীক ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰিব। ইণ্টাৰ্ণশ্বিপৰ সময়ত এককালীনভাৱে 5,000কৈ টকা আৰু প্ৰতি মাহে 6,000কৈ টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো ভাৰত চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম তথা ভাৰতৰ 1 কোটি যুৱক যুৱতীসকলক ভাৰত চৰকাৰে ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব ইণ্টাৰ্ণশ্বিপ। তো যিসকল যুৱক যুৱতীয়ে এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে এককালীনভাৱে প্ৰদান কৰিব 6,000কৈ টকা। লগতে যি কেইদিন ইণ্টাৰ্ণশ্বিপ চলিব প্ৰতি মাহতে কিন্তু 5,000কৈ টকা যুৱক যুৱতীসকলৰ বেংক একাউণ্টত সোমাই দিব। তো যিসকল যুৱক যুৱতীয়ে এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰি
প্ৰতি মাহতে 5000কৈ টকা পাব বিচাৰে সেই সকল যুৱক যুৱতীয়ে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল হৰ ঘৰ তিৰংগা অভিযান লৈ। তো হৰ ঘৰ তিৰংগা অভিযান লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে পুনৰ এবাৰ হৰ ঘৰ তিৰংগা অভিযান সমগ্ৰ দেশজুৰি আৰম্ভ হ'ব। অহা 13 আগষ্টৰ পৰা আৰম্ভ কৰি 15 আগষ্টলৈ আমাৰ ঘৰ আৰু প্ৰতিষ্ঠানসমূহত তিৰংগা পতাকা উত্তোলন কৰি এই অভিযান সফল কৰোঁ আহক। তো ইয়াতে কোৱা অনুযায়ী ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2023 চনৰ নিচিনাকৈ আকৌ 2024 চনত 15 আগষ্ট উপলক্ষে আৰম্ভ কৰিছে হৰ ঘৰ তিৰংগা অভিযান। তো হৰ ঘৰ তিৰংগা অভিযান আঁচনিৰ অধীনত অসম তথা ভাৰতৰ সকলো দায়িত্বশীল নাগৰিকে আজি 13 আগষ্ট আজিৰ পৰাই কিন্তু নিজৰ ঘৰ বা প্ৰতিষ্ঠানত এখনকৈ তিৰংগা উত্তোলন কৰিব লাগিব। তো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিন্তু তিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে। তো অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে লিখা আছে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ হেতু মেট্ৰিকৰ পূৰ্ব আৰু মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তিৰ বাবে এক পৰ্টেল মুকলি কৰা হৈছে। আগ্ৰহীসকলে আবেদন কৰিব পাৰিব। তো যিসকল অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পূৰ্ব আৰু মেট্ৰিকোত্তৰত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে ছাত্ৰবৃত্তিৰ আবেদন। তো তাৰপিছত আৰু কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছো। তাৰপিছত লিখা আছে SC ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পূৰ্ব আৰু মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তি ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তি পৰ্টেল NSP মুকলি কৰা হৈছে। ইয়াৰ পিছত আৰু কোৱা হৈছে অসম চণ্ডীগড় দাদৰা নগৰ হাভেলী দমন আৰু হিউ হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ মণিপুৰ মেঘালয় পণ্ডুচেৰী পাঞ্জাব আদিৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব আবেদন। অন্যান্য ৰাজ্য ইউটিসমূহৰ অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিৰ্দিষ্ট ৰাজ্যিক ছাত্ৰবৃত্তি পৰ্টেলত কৰিব পাৰিব আবেদন। তো যিসকল ST ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পূৰ্ব মানে 9 ক্লাছৰ কাৰণে আবেদন কৰিব সেইসকল ছাত্ৰ ছাত্ৰীক ভাৰত চৰকাৰে প্ৰতি বছৰে 3500 টকাৰ পৰা আৰম্ভ কৰি 7000কৈ টকা বেংক একাউণ্টত সোমাই দিব। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইখন ছাত্ৰবৃত্তিত যদি আবেদন কৰে তেন্তে প্ৰতি বছৰে 2500 টকাৰ পৰা আৰম্ভ কৰি 13500কৈ টকা লাভ কৰিব। তো আপোনাৰ ঘৰতে যদি 9 আৰু 10 ক্লাছত পৰা ছাত্ৰ ছাত্ৰী আছে তেন্তে এইখন স্কলাৰশ্বিপ বা এইখন ছাত্ৰবৃত্তিত কেনেকৈ আবেদন কৰিব লাগিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিস্তাৰিত জনাই দিম। তো আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দি এইখন ছাত্ৰবৃত্তি আঁচনিত বা স্কলাৰশ্বিপ আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব সবিস্তাৰে জানিব পাৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাই 10000কৈ টকা বেংক একাউণ্টত পোৱাৰ কাৰণে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আজি 10000কৈ টকা সোমাব নেকি? তো এই বিষয়ত এইটো ভিডিঅ'ৰ মাজত আপোনালোকক সবিস্তাৰে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো বহুতেই হয়তো কৈ আছে যে আজি আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10000কৈ টকা সোমাই দিব। তো সেইসকলৰ উদ্দেশ্যে মই কৈ আছো যে আত্মসহায়ক গোটৰ
মহিলাসকলৰ বেংক একাউণ্টত কিন্তু আজি 10,000কৈ টকা নোসোমায়। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত উল্লেখ কৰা অনুযায়ী 1, 2 বা 3 মাহৰ ভিতৰত আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব 10,000কৈ টকা। সেইকাৰণে আত্মসহায়ক গোটৰ মহিলাসকলক স্পষ্টকৈ জনাই দিওঁ, আজি কিন্তু আপোনালোকৰ বেংক একাউণ্টত 10,000কৈ টকা নোসোমাব। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আৰু কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই অতি শীঘ্ৰেই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, অন্যথা আপোনাৰ বেংক একাউণ্টত ডিবিটিৰ সহায়ত কিন্তু 10,000কৈ টকা নোসোমাব। তো লগতে যিসকল মানুহে ষ্টক মাৰ্কেট আৰু অনলাইন শ্বপিং সম্বন্ধে জানিব বিচাৰে, সেইসকল মানুহে এইটো ভিডিঅ' চাইছে যদি নিশ্চয় ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।